আপোনালোকে ওপৰৰ পৰা ভিউটো চাই লওক কিমান ডাঙৰ কৰি পাতিছে চাই লওকচোন ইয়াত দেখিছে ৰয়েল এনফিল্ড আপোনালোকে কিনি লৈ যাব পাৰিব ৰয়েল এনফিল্ড এই দেখিছে চয়াকেইটা কেনেকৈ কোবাই আছে মৰ্ণিং বন্ধু বান্ধৱীসকল আমি যোৱাকালি জোনবিল মেলা চাই আহিলোঁ আজিও যাম আৰু আমি ৰাতিটো কটালোঁ ইয়াতে থাকিলোঁ আমাৰ খুৰীহঁতৰ ঘৰত আৰু এতিয়া বঢ়িয়াকৈ গা পা ধুই একদম জোলনাত খেলি আছোঁ দেখিছে বিষ্ণু উঠি আহিছে এতিয়া জাজ উঠি আহিছে আৰু ন ইমান দেৰিলৈকে শুই থাকো যে মইচোন সোনকালে উঠিলোঁ হয় না আজি যাবানে নাযা জোনবিলি মানে আমি ইয়াতে শুইছিলোঁ আৰু এইফালে আমাৰ বিষ্ণু আছে বিষ্ণুৱে মই ইয়াতে শুইছিলোঁ আপোনালোকক চিনাকিয়ে কৰাই দিয়া নাই আৰু আমি আছোঁ ছটাবৰী জাগি ভকত গাঁও কিনাৰতে থকা এখন গাঁও বহুত ভিতৰুৱা গাঁও আৰু এইফালে আমাৰ বিষ্ণু আছে নৱজনী ঘৰত আহিছোঁ আৰু ৰাস্তাটো চাওকচোন একদম অৱস্থা নাই আৰু এই ৰাস্তাটো হ'ব লাগে আৰু ইয়াৰ ভিতৰৰ জেগাটো মানুহ আছে বসবাস কৰি ট্ৰেক্টৰে মানে শেষ কৰি দিলে ৰাস্তাটোৰে ট্ৰেক্টৰ শেষ কৰি দিছে বৰষুণৰ চিজনত একেবাৰে গাড়ী আহিব নাই বৰষুণৰ ছিজনতো ইয়াত গাড়ী আহিবই নোৱাৰে ইয়াতেও বাইক চাইকবিলাক আহিব পাৰে আৰু সুন্দৰ এটা ভিউ দেখিছেনে আৰু এতিয়া শুই আছোঁ বহুত টোপনি লাগিছে ৰাতিপুৱা সোনকালে উঠিছিলোঁ আৰু টোপনি লাগি আছে আৰু জোনবিলি মেলা হৈ আছে চাব যাম অকণমান দেৰিকৈ আমি ইয়াতে আছিলোঁ আৰু ইয়াতে থাকিছিলোঁ আৰু এইফালে আছে বিষ্ণুহঁতে ধুনীয়াকৈ হাঁহ বাকী গুচাই আছে আমি গৈ আছোঁ বিষ্ণুৱে মই আৰু বহুত মানুহ ভিৰ দেখা গৈছে আৰু এইখন হৈছে জাগিত ভকত গাঁও আৰু আমি জোনবিলি মেলালৈ গৈ আছোঁ এতিয়া আমি দলঙৰ ওপৰে গৈ আছোঁ বহুত এখন সৰু সুৰা দলং কলঙৰ পাৰৰ ওপৰত আৰু এইফালে দেখিছে নিৰ্মাণ কৰি আছে দলং ডাঙৰকৈ জোনবিলিলৈ আহিলে আপোনালোকে বহুতখিনি বাট খোজকাঢ়িব লাগে জাগি ভকত গাঁৱৰ পৰা অকণমান বহুতখিনি বাট আৰু 1-2 কিলোমিটাৰমান বাট আপোনালোকে খোজকাঢ়িব লাগে বিভিন্ন ঠাইৰ পৰা আহিছে সকলোৱে এই মেলাখন চাবৰ কাৰণে সকলোৱে উপভোগ কৰিব আহিছে এই মেলাখনৰ কাৰণে কিহৰ কাৰণে মৰিগাঁৱৰ বিখ্যাত মেলাখনে হৈছে জোনবিলি মেলা আৰু বেছি দূৰ নাই এতিয়া পাইছোঁহি ভকত গাঁও আগত থকা বাগজাপ গাঁওখনলৈ আৰু বেছি টাইম নাই ন আহি ফাইনেলি পালোহি জোনবিলি মেলাৰ আৰু গেটখন আৰু অকণমান গ'লে পাম আৰু এইফালে দেখিছে কিমান মানুহ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহিছে এই মেলাখন চাবৰ কাৰণে আজি শেষৰটো দিন আৰু এনেকৈয়ে আমি বৰ্তমান আহি পাইছোঁ এইফালে বিষ্ণু আছে খুবেই ধুনীয়া বহুত ধুনীয়া লাগিছে সকলো ৰাইজে উপভোগ কৰিছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত বৃহৎ ডাঙৰ মেলাখনে হৈছে জোনবিলি মেলা আপোনালোকে জোনবিলি মেলা দেখিলে আচৰিত পাব যে এয়া দেখিছে একদম ৰাস্তা একদম ভৰি আছে মানুহে ক'ব লাগিব আপোনালোকে আহিলে অহা বছৰ আপোনালোকে আহিব যোনে অহা নাই ইয়ালৈ আহিলে আপোনালোকে চাব পাৰিব জোনবিলি মেলা আৰু কিমান ডাঙৰকৈ পাতে আপোনালোকে দেখা পাব আৰু এইফালে যে ৰাস্তাটো আছে এইফালে মৰিগাঁৱৰ পৰা আহিলে আপোনালোকে জাগিৰোড পাবহি আৰু জাগিৰোডৰ বেছি দূৰ নাই জাগিৰোড নাপাওঁতে এই জোনবিলি মেলাখন পায় পৰম্পৰাগত ঐতিহাসিক গোহাৰা দেউৰজাৰ জোনবিল মেলাৰ আজি আৰু মানুহ বহুত আৰু এইফালে দেখিছে মানুহ বগা আজি একদম শেষৰটো দিনাই আজি বহুত বগা হৈ আছে আপোনালোকে আচৰিত পাব দেখিছে মাই গড দেখিছে একদম মই এক্সাইটেড হৈ গৈছোঁ আৰু বহুত ঠাইৰ পৰা এই লোকসকল আহিছে আৰু এইফালে দেখিছে এইখন হৈছে ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলা তোৰণ তিৱা সাহিত্য পৰিষদৰ দ্বাৰা নিৰ্মিত এইখনেই হৈছে গেটটো সঁচাকৈয়ে মই হতাশ হৈছোঁ যে এই জোনবিলি মেলাখনত মানুহ কিয় বহুত হয় কিন্তু এই জোনবিলি মেলাখনত কি আছে আপোনালোকে হয়তো নেভাবিব এই জোনবিলি মেলাখনত বহুতো বস্তু ইয়াত পোৱা যায় আৰু আপোনালোকে যি বিচাৰে তাকে পাব আপোনালোকে আচৰিত হ'ব এই দেখিছে চয়াক দুটা কেনেকৈ কোবাই আছে এই দেখিছে চয়াকেইটা কেনেকৈ কোবাই আছে
দিছে কি কোবাই আছে চয়া বেলটা কৰি দিছে কি আচৰিত কথা 100 টকাত আপোনালোকে লৈ যাওক এনেকুৱা ধৰণৰ এটা চয়া আপোনালোকে আচৰিত হৈছে যে জোনবেলি মেলাত মানুহ কিয় বেছি জোনবেলি মেলা হৈছে এখন বৃহৎ ডাঙৰ মেলা হয় আৰু জাগিৰোডৰ ওচৰতে থকাৰ এই মেলাখনত বহুত ঠাইৰ পৰা বিভিন্ন লোক আহি ইয়াত উপস্থিত হয় তিৱা সাহিত্য পৰিষদৰ পৰম্পৰাগত গোভাৰ দেউৰজাৰ আজি শেষটো দিনা সমূহ অসমবাসীলৈ ৰাইজক মৰিগাঁও ঐতিহাসিক জোনবিল মেলালৈ স্বাগতম আৰু এনেকৈ আমি গৈ আছোঁ আৰু মানুহ দেখিছে আপোনালোকে এয়া আপোনালোকে মাকৈ পোৱা খাই যাব পাৰিব ইয়াৰ পৰা আনি মাত্ৰ 20 টকাত এইখন হৈছে ৰয়েল এনফিল্ড আপোনালোকে কিনি লৈ যাব পাৰিব ৰয়েল এনফিল্ড আপোনালোকক যদি লাগে এই ৰয়েল এনফিল্ডখন লৈ যাব পাৰে এই জোনবেলি মেলাৰ পৰা উঠাই লৈ যাব পাৰে ন এনেকৈ আমি খোজকাঢ়ি গৈ আছোঁ আৰু এইটো হৈছে বহুত এটা ডাঙৰ মঞ্চৰ আৰু তিৱা সাহিত্য পৰিষদৰ এটা বহুত ডাঙৰ মঞ্চ এইটো এটা দেখিছে চাংঘৰ আৰু এই চাংঘৰটোৰ ওপৰত এতিয়া উঠিমগৈ বঢ়িয়াকৈ বনাইছে আৰু এটা বঢ়িয়া খেৰৰ ঘৰ দেখিছে এইফালে চাংঘৰ আৰু এটা মাৰু ধাননি পথাৰ জিৰণি ঘৰ এইফালে দেখিছে ধুনীয়াকৈ সজাই তুলিছে আৰু এইফালে সৰু সুৰা ধুনীয়াকৈ একদম খেৰৰ ঘৰ মানে বনাই ৰাখিছে এইটো হৈছে টু গদাৰ মুগী গঁৰাল আৰু ৱা গদাৰ গাহৰি গঁৰাল মানে এইটো তাৰ তিৱাৰ ভাষাৰে লিখিছে ইমান গম নাপাওঁ তথাপিও দেখুৱাইছোঁ আৰু এইটো এটা খেৰৰ ঘৰ ওপৰৰ পৰা ভিউটো চাই লওক কিমান ডাঙৰ কৰি পাতিছে চাই লওকচোন দেখিছে আৰু চবফালে মানুহ আৰু এইটো হৈছে মঞ্চটো আৰু মঞ্চটোৰ ওপৰৰ পৰা মই ইয়াত দেখিছে আৰু এইটো হৈছে এটা ঘৰ ইয়াত লিখা আছে টুংগী টুঙি ঘৰ মানে টুঙি ঘৰ আৰু ইয়াত ধুনীয়াকৈ লিখি দিছে আৰু চাই লওক ভিউটো তাৰ পৰা একদম গোটেই এৰিয়াটো একদম মানুহ আৰু দোকান বহাবোৰো বহুত আৰু এই দাদা ঠাইৰ পৰা বঢ়িয়াকৈ জবকা এখন লৈছোঁ মানে বস্তু চস্তু চাফা কৰিবৰ কাৰণে এখন জবকা লৈছোঁ